আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন বাঘ নাটৰ ৰচনা দীপ হালৈৰ পৰিচালনা কিশোৰ চক্ৰৱৰ্তীৰ নাটখনি পৰিৱেশন কৰিছে নলবাৰীৰ নাট্যগোষ্ঠী প্ৰজন্মৰ শিল্পীসকলে নাটৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক বাঘ কালি মোৰ ছাগলী দুজনী নিছিলে আজি হলধৰৰ গাইজনীও নিলে কি হ'ব এ ভগৱান ধৰিব লাগে বুইছে নাই এই বাঘটো কিবাকৈ ধৰিব লাগে ওই হলধৰ ও কি হ'ল ও আজিও কাৰোবাৰ কিবা নিলেই নেকি মোৰ গাই দুজনী লৈ গ'ল ও কাইলি আৰু মোৰ গোহালিৰ পৰা ছাগলী তিনিজনী একেলগে নাই ওই বিনা আছে কৃষ্ণ একদেৱ দুখ হাৰি সকল মায়াৰী কিয় গান গাইছ স্ফূৰ্তি পাইছো ভাল লাগিছে মন মই গান গোৱা নাই শুনটো অকমান ভগৱানৰ ভাৱ ভক্তি কৰিছো তেতিয়াহে ভাল ফল পাই কি ভাল ফল পাইছো কি ভাল ফল পালি ইমান দিনে ঐ এইপিনে কি এইপিনে যাব লাগিব কোনফালে আহি থাক ভালকে মনিব নহয় ইমান আন্ধাৰ তেনেকে ভৰিখন খচিছো দেখাই নাপায় বাপৰে জংঘল চাচোন ভলিউম অকণ কমাই দে ক'ত আছ একো দেখাই পোৱা নাই নহয় এইপিনে কোনফালে এইপিনে হাতখন দাঙি দে এইডালো নজলে নহয় এইপিনে চা ইমান ডাঙৰকে কিয় মাতিছ উপায় নাই ফুটবল খেলিব লাগিব এইপিনে যাব লাগিব কোনফালে এইপিনে যাব লাগিব কোনপিনে এই হৰেণ খুৰাৰ বাৰীৰ পিছপিনে যাব লাগিব তাকে ভালকে বুজাই ক ঐ পানী আনিছনে আনিছো দে গৰম পানী টান গৰম পানী আমি যি আনিছো তাকে খাই ল গলটো তিয়াই ল দে অকণমান মই অকণমান খাই ল ঐ বুজিছনে নাই এইকেইদিন গাঁৱত বাঘ ওলাই যদি কিবাকৈ গম পায় কৈছে আৰু একো কৰিব নোৱাৰে তই মোৰ টেকনিকটো চাই ল মোৰ পিছে আহি থাক কালি আমি বাঘক খেদিলে বুলি হে বুজিছ নাই চিন্তা কৰিব নালাগে এতিয়া ঈশ্বৰৰ নাম ল কৃষ্ণ কৃষ্ণ লাহে লাহে কৈ থাক বল ভৰিতে গছ কিছ বল ঐ সৌটো পিঞ্জৰা কোনটো দেখিছ নাই কোনটো দেৰিকা এইপিনে চা দেখিছনে নাই মই টৰ্চটো জ্বলাই লৈছো টৰ্চটো নামাৰিবি দেখিছো বুজিছনে দেখিছো তাত কিন্তু এইবাৰ ডাঙৰ গৰু এটা আছে কি ক মোৰ কিন্তু ইনফৰমেশ্যন ভুল নহয় হে ভগৱান কৃষ্ণ প্ৰভু দয়াময় ৰক্ষা কৰিবা এটা কাম কৰিম প্ৰথমতে এবাৰ মই যাওঁ নে তই যা নহয়
তই নহয় তই যাব লাগিব প্ৰথমতে মই পিছে পিছে গৈ আছোঁ মই চাই আছোঁ কোনোবা আহে নে নাহে মই দূৰৰ পৰা চাই আছোঁ বুজিছনে তই সোমাই যা ঠাকনিখন খোলাই আছে বুজিছ কিবাকে সোমাব পাৰিলে এটা পাকতে তাক লৈ আহি বুজিছ চিন্তা কৰিব বছক কৈছনে নাই তই চিন্তা কৰিব নালাগে বছক পিছত আমি ফোন কৰি দিম বল আগৰো কিন্তু পোৱা নাই পইচা বুজিছনে ৰ'ব ইমান দৌৰা দৌৰি নকৰিবি কোনোবা আহিলে নাহে মই আছোঁ নহয় ইমান চিন্তা কৰিব নালাগে আহ বল বল ঐ আহি থাক গৈ আছোঁ তই আগত চা তই আগত যাৱ আহি থাক গৈ আছোঁ ভয় নকৰিবি নকৰোঁ ঐ বৰ এন্ধাৰ এন্ধাৰৰ কাম এন্ধাৰতেই কৰিব লাগিব ঐ টৰ্চটো জ্বলাই ল এইটো কাৰ বাপেও মূৰটো আনিছিলি পোহৰে নাইচোন তাতকৈ বেছি পোহৰ নালাগে নহয় ঐ এইপিনে মাৰচোন এইপিনে মাৰ জলফাই দেখোন টেঙা ইয়াতচোন পিকনিক খাব আহিব পাৰি এই ভয়ত ভ্ৰম্বকা মানুহৰ দৰে কি আবুল তাবুল বকি আছ ভয় কৰা ভকত মই নহয় ৰ পিছে সেই বাঘৰ মুখৰ পৰা খাদ্য কাঢ়ি অনা আৰু জমৰ মুখক বাচ্চা সাধিব যোৱা কথাষাৰ একে বুলি জাননে নাই ঐ আমি ভবাটো নহয় কি চাচোন চা কি চাচোন হ'ল দে এই বৰ উস্তাদি দেখুৱাইছিলি দেখোন হা মই আগতেই গম পাইছিলোঁ এইটো নহয় বুলি যদি আগতে গম পাইছিলি ঘৰতে কিয় নকলি কথা ক'বলৈ আহিছে ঐ বছক কৈ দে কি এইটো যে গৰু নহয় ছাগলী সেইটো বছক কৈ দে অবছ হেল্ল' অবছ নামাতেছোঁ চাওঁ দেচোন দে ফোনটো লগাই ল'ব লাগিব লগাই দে সেইটো মোক কাম নেকি লগাই দে ৰহ হেল্ল' অবছ হেল্ল' অবছ নামাতেছোঁ তেৰি চাওক ক নেটৱৰ্ক বিজি ঐ পিছত কম দে এটা কাম কৰোঁ কি আহিছোঁ যেতিয়াই এইটোকে উঠাই লওঁ বাপেকে তাকেইটো মই এবাৰ চাই লওঁ এইটোচোন একেবাৰে বিপিনৰ গোহালিৰ নিচিনা টচ বজিয়া দেখিছনে এইবাৰ আকৌ সেই ডিপাৰ্টমেণ্টে বাঘ ধৰিহে এৰিব তাকেইটো এই এটা কাম কৰ তই সোমাই যা সোমাবি ৰ যদি এই পিঞ্জৰাটোৰ কিবাকৈ দৰ্জাখন পৰি যায় নপৰে মই চাই দিছোঁ অকণমান চাচোন চা নাই নপৰে বুজিছ নপৰে তই সোমাই যা এই ৰ পৰিব নেকি নপৰে বাৰে বাৰে একেটা কথাকে কৈ কিয় মোৰ সেই টেমাটো গৰম কৰিছ হে মেকুৰীৰ কলিজালৈ ফিল্ডত কাম কৰিবলৈ আহিছ হা সোমাই যা চাবি কিন্তু সোমাই যা মোৰ কিন্তু ভয় লাগিছে সোমাই যা বুলি কৈছোঁ নহয় মই আছোঁ তেতিয়াহ'লে যাওঁ কি হ'ল এই দুপাত ব্যৱহাৰ কৰি যা পাহৰিছোঁ হয় নেকি দে হ'ল দে আহিছে বাঘ নহয় বাঘৰ বাপেক মানুহ আহিছে পলা বল কত জোৱানৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল সেই মৃত্যু ঐ ছাগলী ঠিকে আছনে কিবা খাবি নেকি কি নেখাৱ থাক লঘোনে মোৰনো কি আহে যায় ঐ খং কৰিব নালাগে দে খা এইকেইটা খা এই পাতকেইটাই খা খা অলপ পাছত বাঘ আহি তোকেই খাব বাপেকে ঐ ছাগলী তই বাৰু কেতিয়াবা বাঘ দেখিছনে কি নাই দেখা আৰে তই ক'ত বাঘ দেখিবি
তই বাঘ দেখাৰ আগতেচোন তোক বাঘে আগতে থাপ মাৰি ধৰি হজম কৰিব এই বাহাদুৰে আজিলৈকে বাঘ দেখা নাই আৰু তই দেখিবি হৈছে আৰু বাঘ এতিয়ালৈকে কিয় অহা নাই ঐ ছাগলী তই কিবা জান নেকি এই বাঘ যে অহা নাই তোৰ ভয়ত নে মোৰ ভয়ত হা এই হ'ব পাৰে চাকৰি নন ৰেগুলাৰ নেপাব পাৰোঁ দৰমহা কিন্তু এই বাহাদুৰৰ মচৰ বাহাদুৰি দেখিলে 100জন মানুহৰ দল 100 হাত পিছুৱাই যায় কোন কোন এই মই ভয় নকৰোঁ দেই ভয় নকৰোঁ কিবা কৈ যদি এই বাঘটোক ধৰি অফিচাৰক গতাই দিব পাৰোঁ তেন্তে তেন্তে মোৰ চাকৰি আৰু ছোৱালী দুয়োটাই ৰেগুলাৰ দুয়োটাই অ'কে ঐ ছাগলী তই ঠগাবি নেকি হা নঠগাবি আৰু বাঘ আহিলেও খবৰ দিবলৈ নাপাহৰিবি হা ৰচোন ৰ আৰু দুটামান পাত খা দে ৰ এইকেইটা খা এইকেইটা খা মই সেই কেম্পত গৈ ভাতকেইটা খাই আহোঁ তই থাকিবি মই আকৌ আহি এই চাঙতে থাকিম বুজিছ থাক অ'কে গুড নাইট বাই বাই অ'কে দেই থাকিবি কত জোৱানৰ মৃত্যু বাপৰে বাপৰে ঐ কিবা কৈ বাচিলো আজি তাকে তোৰ ৰক্ষা দে বাপৰে ঐ মোৰ মুখৰ পিনে চাব নালাগে গৈছেনে চা গৈছে 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 বুজিছ এইখিনি সময়তে তই সোমাই যা যাবি ৰ সোমাই যদি এইখন কিবাকে পৰি যায় বাৰে বাৰে আকৌ সেই একেটা কথাকে কৈ আছ ঐ নপৰে সোমাই যা মই আছোঁ নহয় তেৰিকা পৰিব নেকি নপৰে সোমাই যা মই এইফালে চাই আছোঁ চাবি কিন্তু সোমাই যা এবাৰ চাচোন এবাৰ চা নাই 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 হেই নপৰে সোমাই যা মোৰ কিন্তু ভয় লাগিছে একো ভয় কৰিব লগা নাই মই আছোঁ নহয় যি কৰিব লাগে মই কৰিম সোমাই তেতিয়াহ'লে যাওঁ সোমাই যা কি হ'ল আকৌ ভাৱ ভক্তি অকণ কৰি ল সেৱা কৰি ল পাহৰিছোঁ দে মোক নহয় তেতিয়াহ'লে এই পিঞ্জৰাটোৰ সন্মুখত অকণমান ভাৱ ভক্তি কৰি ল আচ্ছা কৃষ্ণ কৃষ্ণ হৰি সোমাই যা গ'লো যেতিয়া সেইপিনে চা তই যা মই এইফালে চাই আছোঁ তই চিন্তা কৰিব নালাগে সোমাইছ নহয় সোমাইছোঁ ঐ ছাগলী ঐ ছাগলী মনত থাক নেমাতিবি ঐ তোক মই বাঘৰ মুখৰ পৰা বচাবলৈ আহিছোঁ মনে মনে থাকচোন মনে মনে থাক হ'ল দে ঐ এইখনচোন পৰিল তাকেতো চিন্তা কৰিব নালাগে মই জানিছোঁ দে কিবা এটা যে পৰিমাল হ'ব মই আগতে গম পাইছোঁ খোল নাখাইচোন কি হ'ব ঐ অকণমান দাঙি দিছোঁ দাঙি নাই নাই মোক কিবা এটা ভাবিব তই নাভাবিবি যদি ভাবিব লগা আছিল আগতে ভাবিব লাগিছিল ভাবিব আহিছে নাই নুখোলে এই দুৱাৰখন যে বন্ধ হ'ব মই আগতে গম পাইছোঁ হ'ল দে কি হ'ল এইটোচোন লক চিষ্টেম নিজে নিজে বন্ধ হৈ যায় প্ৰভু এতিয়া কি হ'ব মানে চাবি নহ'লে কোনো পধ্যে খোলা নাযায় মই জানিছিলোঁ কিবা এটা যে পৰিমাণ হ'ব কিবা এটা ব্যৱস্থা কৰি মই এইবাৰ শিল এটা আনিছোঁ এইখিনিতে লকটো কাষতে মাৰি দিম কি হ'ল আঙুলিতে পৰিছে ভালদৰে চাব নোৱাৰ নুখোলে জীৱনটোৱে কিবা বন্ধ পিঞ্জৰাৰ দৰে হৈছে এইপিনে সোমাবি দুৱাৰ বন্ধ সেইপিনে সোমাবি দুৱাৰ বন্ধ পিঞ্জৰা নহয় ফান বুলি কয় তই ফাণ্ডত পৰিছ পুৰা ঠিকেই কৈছ খোজ এটা দিব নোৱাৰোঁ কোন ফালৰ পৰা কোনে আহি ডিঙিটো চেপা মাৰি ধৰে তাৰ একো ঠিকনা নাই সৰুতে যদি ভালদৰে পঢ়া শুনা কৰিলিহেঁতেন আজি এনেকুৱা অৱস্থা নহয় লগৰ ল'ৰা ছোৱালীটো ডাক্তৰ হৈছে ইঞ্জিনিয়াৰ হৈছে প্ৰফেচাৰ হৈছে আৰু বপুৰা এতিয়াহে মাছ নিশা গৰু ছাগলী চুৰ কৰিবলৈ আহিছে
এই পিনা কি তোৰ বয়সৰ যে কোনোবা মন্ত্ৰী হৈছে MLA হৈছে সেইবোৰতো জাননে নাই এই হাল এৰি ফালত ধৰা কথা বাদ দে হাল এৰি ফালত ধৰা কথা বাদ দে মন্ত্ৰীৰ পুতেক মন্ত্ৰী হ'ব সঁচা কথাবোৰ এনেকুৱাই কাণেৰে শুনিবলৈ ভাল জিবাৰেহে তিতা লাগে ঐ ছাগলী ঐ তোক মই মাৰি পেলাম মাতি নাথাকিবি খঙ সূৰ্য জনাৰ্দন অকণমান শান্ত মৰা ছাগলীৰ দাম নেপাওঁ মৰা ছাগলীৰ দাম নাপাওঁ কিয় সোমাই দিছিলি তাৰ মোচন চা যেন একেবাৰে সেই ৰজাৰ ৰাজপ্ৰসাদত বহিছে তই ফাণ্ডত পৰিছা বাপুৰা ফাণ্ডত মই ভিতৰৰ পৰা কি কৰিব পাৰোঁ খুলিব পাৰি একো যদি কৰিবই নোৱাৰ তেতিয়াহ'লে মুখখনেৰে পেক পেকাই কিয় সোমাই দিছিলি নপৰে যা মই আছোঁ যা কি হ'ল এতিয়া মই জানিছিলোঁ কিবা এটা যে হ'ব মুখ মেলি চাই থাকিব নালাগে ইপিনে ধৰ টান ক'ত ধৰিম ভৰিখনত ইপিনে নাই নুখুলে যা ছাগলী মাতি নাথাকিবি অকণমান সময় মনে মনে থাকচোন এটা কাম কৰ কি সোমাই দিছিলি নহয় মোক ধৰ ভৰিখনত ধৰিছোঁ ধৰ টানিছোঁ জেগাৰে ফালিব ভালদৰে চাব নোৱাৰ সোমাই থ ভৰিখন সোমাই থ কি হ'ব এতিয়া কোনোবা আহি পালে শেষ আৰু তাকেতো নাই যা নুখুলে কি হ'ল কিয় চাওঁ তোৰ চকু দুটা চাওঁ জিভাখন চাওঁ ভালদৰে মেলি দে দিছোঁ তোৰচোন জণ্ডিজ হৈছে কেনেকে গম পালি মানে এনেকৈ হালধীয়াকৈ পেচাব কৰিছ যে প্ৰভু ইয়া মোৰ মুঠ নহয় ছাগলীতে মুতিছে জণ্ডিজ হৈছে ডাক্তৰ ওলাইছে MBBS কথা ক'বলৈ আহিছ ডাক্তৰ এইপিনে নুখুলে ইয়াত আজি এনেকে ফচি মৰিলো মই অস্তাদি মাৰি সোমাই দিছিলি বাপেৰো আহিছে তই যাচোন মোৰ চিন্তা নকৰিবি তই যাচোন আকৌ আহিলি যে নাই দুইটা একেলগে ফিল্ডত আহিছোঁ গতিকে দুইটা একেলগে এইবোৰ কথা বাদ দে তোক যাবলৈ দিছোঁ নে তই যা গৈ যা তোক মই এনেকে অকলশৰে এৰি থৈ মই কেনেকে যাম এইবোৰ ইমোচনেল ডাইলগ তই যা গৈ যা নাই মই নেযাওঁ বুলি কৈছোঁ মই নেযাওঁ মই ৰণক্ষেত্ৰ এৰি পলোৱা ভকত মই ৰণক্ষেত্ৰ এৰি পলাই নাযাওঁ অৰ্জুন ওলাইছ ৰাতিপুৱাই তই মেডিকেল যাব লাগিব ঔষধ আনিব লাগিব তই যাচোন যা মই নেযাওঁ বুলি কৈছোঁ নহয় মই নেযাওঁ তেৰিকা দুইজনক একেলগে দেখিলে মান সন্মান গোটেই যাব মান সন্মান থাকিবলৈ আমাৰ কিটো আছে না আমাৰ মান আছে না সন্মান আছে মান সন্মান থাকিলে মাছ নিশা এইবোৰ সেই গৰু ছাগলী চুৰ কৰিবলৈ আহোঁ নেকি যদি নাযাওঁ এটা কাম কৰ নাযাওঁ এটা কাম কৰ এইটো ধৰ পিঞ্জৰাটো ধৰ এইটো দাঙি ল এইটো দাঙি দিব পৰা শক্তি থাকিলে মই কেতিয়াবা দাঙি লৈ গ'লোহেঁতেন তেৰিকা বকি নাথাকিবি আহি পাইছে বাপেৰ এটা কাম কৰ এইখিনিতে লুকাই থাকৈছা তই ভালদৰে থাকিবি দে এইফালে নাহিবি পিছৰ পিনে তেৰিকা মোৰতো চিন্তা কৰিব নালাগে তই যাচোন কেনেকে এৰি যাওঁ থাকিবি দে ভালকে থাকিবি যাচোন ভালকে থাকিবি আৰু প্ৰভু ৰক্ষা কৰা তেজত উঠিছে পিৰি পিৰণি ৰক্ত স্নানৰ মন জাতিৰ তিথি কোন সেইজন বাহাদুৰে কাকো কেৰেপ কৰা মানুহ নহয় দে চিনা নাইতো যিদিনাখন চিনিবি সেইদিনাখন গম পাবি যে জমৰ আন এটা নাম হাৰে গেটখন দেখোন পৰি আছে তাৰমানে সেয়া দেখোন বাঘৰ খোজ তাৰমানে বাঘ পৰিল প্ৰভু মই জানিছিলোঁ প্ৰভু এদিন হ'লে তুমি মোক চকু মেলি চাবা প্ৰভু
চকু মেলি চাবা আজি পৰিছে এতিয়া চাই থাকা এই বাহাদুৰৰ চাকৰি আৰু ছোৱালী দুয়োটাই ৰেগুলাৰ অ'কে ঐ বাঘ ৰ মই ছাৰক খবৰটো দি আছোঁ কণ্টেক্ট ধৈৰ্য ধৰ হেল্ল' ছাৰ নমস্কাৰ ছাৰ আপুনি মোৰ চাকৰি ৰেগুলাৰ কৰিবলৈ ৰেডি থাকক মানে আৰু কি কয় ছাৰ আপুনি এইটো কৈছিল যিদিনাখন বাঘ ফাণ্ডত পৰিব সিদিনাখনে মোৰ চাকৰি ৰেগুলাৰ কয় কি হে ছাৰ কয় কি বাহাদুৰীৰ আগত বাঘে কি পাত্তা পাব হে ছাৰ ছাৰ কথাটো কি জানে এই বাঘটোৱে ছাগলীজনীক দেখি গঁৰালৰ সন্মুখত থিয় হৈছিল সি মাথো দিলোঁ নহয় এটা গৌৰ এতিয়া বাঘে চাগে একেলগে ৰ'ব ছাৰে ফোন আহিছে এটা মানে বাঘৰ ফোন ছাৰ ঐ তই আকৌ কোন হা কেনেকৈ সোমালি ইয়াত বাহাদুৰে পতা বাঘৰ ফাণ্ডত সোমাবলৈ তই সাহস কৰিছ কোন তই হা ক'ৰ পৰা আহিছ তই আকৌ কোন তহঁত কেনেকৈ সোমাইছ ছাৰ কি হে ছাৰ কি ছাৰ আপোনাক ছাৰ সকলো কম ছাৰ এইখন খোলকচোন ছাৰ মানে দৰ্জাখন খোলকচোন ছাৰ কবিতো কম ছাৰ কি গ'ল ছাৰ মই কি তহঁতৰ চালাকি বুজি নাপাওঁ বুলি ভাবিছ বাহাদুৰ হয় বাহাদুৰ আজিলৈকে বাহাদুৰৰ সন্মুখৰ পৰা চম্বলৰ বাঘ পৰ্যন্ত সাৰি যাব পৰা নাই আৰু তহঁত কোন মানে ছাৰে যিখন হাবিত ডিউটি দিয়ে সেইখন হাবিত বাঘ সিংহ হাতীটো বেলেগ কথা বীৰাপ্পান্নাই খোজ দিবলৈ ভয় কৰিছিল হয়নে ছাৰ সেইবোৰ জানে ছাৰ আগতে ক তহঁত এই হাবিলৈ আহিলি কিয় ছাৰ ইয়াত হাবি বুলিবলৈ কি আছে কাটি নিয়াহে গছৰ মূৰাকেইটাহে দেখোন আছে ঐ মূৰাই থাকক বা গছেই থাকক কাগজে কলমে এইখন হাবিয়ে বুজিছ ঐ কুকুৰ তই ইয়াত কেনেকৈ সোমালি কচোন কেনেকৈ সোমাইছ ছাৰ আপোনাক ছাৰ সকলো কম ছাৰ A to Z কম ছাৰ কি A to Z এই বাহাদুৰৰ লগত জেদ নহয় তই চিনি পোৱা নাই হা কলিজা উলিয়াই আনি বাঘৰ মটন চবাই খাম বাপেকে চিনি পোৱা নাই মই কোন চোৰ তই কোন চোৰ কাক চোৰ বুলি কৈছ আপুনি চোৰ নহয় মানে আমি চোৰ আমি দুইটা চোৰ মানে ছাগলী চোৰ কৰিবলৈ আহিছো ছাগলী চোৰ হয় ঐ ছাৰ সঁচা চোৰটো একেবাৰে পাক্কা চোৰ ছাৰ মিলিছে ঐ ছাৰ মিডিয়াৰ আগত কথা সলাবি নেকি নহলাও ছাৰ ছাৰ ইয়াত কথা সলাবলৈ কিটো আছে আৰু সলালোৱে যেনিবা আমি সেই চোৰৰ সলনি দাৰোগা বস্তু পাম নেকি ছাৰ ৰৈ থাক এই বাহাদুৰে পতা বাঘৰ ফাণ্ডত বাঘ নপৰিলেও বাহাদুৰৰ বাহাদুৰি দুগুণ চৰিল ঐ এই বাহাদুৰৰ চাকৰি ৰেগুলাৰ উইথ প্ৰমোশ্যন ধৈৰ্য ধৰচোন দে ঐ দাঙি দে ছাৰ ক'ৰবাত দুখ পাইছে নেকি এই মোৰটো বাদ দে ছাৰৰ কথা বাদ দে তই ক'ৰবাত দুখ পাইছ নেকি শুনটো বল আমি গৈ থাকোঁ ছাৰ গৈ থাকোঁ এই কাহা ভাগ নাই চাতাই বল এই বাহাদুৰৰ সন্মুখৰ পৰা পলোৱাটো কি সহজ কাৰবাৰ এইটো কি দেখিছ এই বন্দুকটো দেখিছ মই একো নকওঁ যি ক'ব লাগে এইটোৱে ক'ব গৰজি উঠিব ছাৰ ৰেগুলাৰ উইথ প্ৰমোশ্যন মানে ছাৰ কথাটো নুবুজিলোঁ ছাৰ হওঁতে ছাৰ কথাটো ময়ো বুজি নাপালোঁ ভালকৈ বুজাই দিয়কচোন ছাৰ বুজাই ক'ব লাগে হয় ছাৰ চা এই যে গছৰ কটা মূৰাবোৰ দেখিছোঁ ছাৰ এইবোৰ কাৰ কাম জান কাৰ কাম জান নাজানো ছাৰ আৰু এইবোৰ যে চৰাং চিকাৰীৰ কাৰবাৰ বুলি পেপাৰে পত্ৰই প্ৰচাৰ কৰি আছে এইবোৰ কাৰ কাম জান কাৰ কাম জান নেজানো এন্ধাৰৰ সুযোগ লৈ চৰাং চিকাৰীৰ পলায়ন কিন্তু তেনে আজি দুজন দুধৰ্ষ চৰাং চিকাৰী পলাব ধৰোঁতে এই বাহাদুৰ গাৰ্ডে অকলে কাৰত
মুক্ত কৰিলে ঐ এনেকৈ এবাৰ পেপাৰে পত্ৰই প্ৰচাৰ হৈ যোৱাৰ পিছত নহ'বনে মোৰ চাকৰি ৰেগুলাৰ উইথ প্ৰমোশ্যন আমাৰ দৰে এই সাধাৰণ ছাগলী চোৰ দুটাক ধৰি আপুনি কি প্ৰমোশ্যন পাবহে লাজ নালাগে আপোনাৰ অ' ছাৰ আমি ছাৰ সৰু চোৰ ছাৰ আমি ছাৰ গৈ থাকোঁ ছাৰ এনেকুৱা কাম নকৰোঁ ছাৰ বল 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 ছাৰ ভাল বুজিছানে বল বল ঐ ষ্টপ ষ্টপ চব ছাৰ বেক বেক মাৰ মাৰিছোঁ ঘূৰ বহ বহ বহিবলৈ বহিবলৈ কৈছোঁ মোকো কৈছে ছাৰ অঁ তোক আকৌ বেলেগকৈ ক'ব লাগিব বহিছোঁ ছাৰ আবায়া না উঠ পাহাৰ কিনিছে ঐ কথাবোৰ খোলা খুলিকৈ কৈ দে নহ'লে এইটো কি দেখিছ দেখিছোঁ ছাৰ অঁ কথাবোৰ খোলা খুলিকৈ কৈ দে ভালদৰে কৈ দে ছাৰ ৰচোন ৰৈছোঁ ছাৰ তহঁতৰ লগত দেখোন দা কুঠাৰ একো নাই তেনেস্থলত ছাৰ আমি ছাগলী চুৰ কৰিবলৈ আহিছোঁ ইয়াত দা কুঠাৰ কিয় লাগে ছাৰ আৰু ছাৰ এইবোৰ কথা নো ছাৰ কি খোলা খুলিকৈ ক'ব লাগে ছাৰ খবৰদাৰ এই বাহাদুৰক তহঁতে বুৰ্বক বনাবলৈ চেষ্টা নকৰিবি ৰহ মই মিডিয়াক এতিয়াই মাতি আছোঁ চাইটাক আপোনাৰ ভৰিত ধৰিছোঁ ছাৰ সেইবোৰ নকৰিব নালাগে ছাৰ তেনে কাম নকৰিব ছাৰ সেইবোৰ নকৰিব ছাৰ মনাখনত কি আছে একো নাই ছাৰ পিছুৱা পিছাই যা পিছুৱাই যা ডাং কি দাঙি হাত ডাং দুখন লৰচন নকৰিবি এইটো কি দেখিছ লৰচন নকৰিবি কি আনিছ ঐ এই কলা বজাৰত এইটোৰ দাম কিমান 60 টকা আৰু এইটো কোনো কলা বজাৰ বগা বজাৰৰ নহয় এইটো নটলা বজাৰৰ টৰ্চ 60 টকা দিব বাপেকে 60 টকাত অ' ছাৰ এইটোৰ দাম নগদ 120 টকা লৈছে এইটো মইহে আনিছোঁ তই দাম কেনেকৈ জানিলি জানো তই যে এটা জধা মূৰ্খ মই এইটো কথা ভালদৰে জানো 60 টকা বস্তুটোত তই 120 টকা দিছ হা ব্ৰেণ্ডেড বস্তুৰ ব্ৰেণ্ডেড দাম তই কি জানিবি এইটোৰ দাম বজাৰত এনে 180 টকা এইটোৱে আনিছোঁ 120 টকাত 60 টকা ৰাহি কৰিলোঁ নে মই ব্ৰেণ্ডেড বস্তু কথা ক'বলৈ আহিছে হে ঘৰত নাই তাৰ ভাং ভাজিব খোলা ব্ৰেণ্ডেড বস্তু তই এই 60 টকাৰ বস্তুটোত 120 টকা দি তই 60 টকা ৰেহাই কৰিলি নে লছ কৰিলি হা আচ্ছা আপুনি এটা কাম কৰি দিয়ক এই 60 টকাৰ অংকটো আপুনি আচ্ছা বুজাই দিয়ক ছাৰ একদম পক্ষ ল'ব নোৱাৰিব ছাৰ নিৰপেক্ষভাৱে ছাৰ বুজাই দিয়ক ছাৰ এই মাত্ৰ ছাৰ বুজাই চাওক বুজাক ছাৰ ষ্টপ পিছুৱাই যা আকৌ ডাং লৰচন নকৰিবি ঐ এতিয়াহে পাইছোঁ আচল মালটো এইটোৰ দাম কিমান এইটো ঘৰৰ খৰ্গ ছাৰো যে আৰু ভিতৰৰ কথা নজনাকৈ একেবাৰে সাংবাদিকৰ দৰে ব্ৰেকিং নিউজ বনাই দিয়ে ছাৰ এতিয়ালৈকে খৰ্গ দেখাটোতো দূৰৰে কথা এতিয়ালৈকে মই আচল গড়ে দেখা নাই কাজিৰঙা যাম বুলি ভাবিহে আছোঁ আপুনিও আমাৰ লগত ওলাব বুজিছেনে আপুনি থাকিলে আমি অকণমান সাহস পাম দিয়কচোন ছাৰ বুজিছেনে অ' ছাৰ আপোনাৰ গাড়ীৰ আগৰ চিটত বহুৱাই লৈ যাম বেছি দূৰতো নহয় ছাৰ বুজিছেনে ছাৰ তই কিন্তু বেলেগ মাল আছ দেই মইনে ছাৰ তই ঠিকেই কৈছ আগতে ভিতৰৰ কথাবোৰ জানি লোৱাটো ভাল ছাৰ ভাল ছাৰ ডাং কি ছাৰ হাত ডাং দাঙিছোঁ ছাৰ দুখন ডাং দাঙিছোঁ ছাৰ লৰচন নকৰিবি দেই চাওঁ ইয়াত কি আছে চাওঁ এই লৰচন নকৰ চাবলৈ দে চা পকেটত কি ৰাখিছ পকেটত হাত নুসুমাব ছাৰ পকেটখন ফুটা ছাৰ চিলাই কৰি ল'ব নোৱাৰ अब तेरा क्या होगा कालिया ছাৰ মেৰা কিয়া হোগা মানে মোৰ দুখন পকেটে ফুটা ছাৰ ফুটা পকেটৰ চাবজেক্টটো বাদ দে এতিয়া আচল কথা ক কি কথা খৰ্গ ঘৰৰ খৰ্গ কি খৰ্গ কথা
তাকেহে ছাৰ এতিয়া মই বিভাগীয় কৰ্তৃপক্ষক জনাই আছো চাই থাক মোৰ কিমান ওপৰলৈকে হাত আছে চাই থাক ভৰিত ধৰি মোৰ পেণ্টে খুলি দিলি বাহাদুৰৰ ইজ্জতৰ ওপৰত হামলা তহঁতক নেৰিছো গুলিয়াই মাৰিম তহঁতক বন্ধ কৰ উঠ ঐ বিননি বন্ধ কৰ তেৰিকা ছাৰ এইটো আমাৰ মাত নহয় শিয়ালৰ মাত মিছাতে আমাক ধৰে ছাৰ আমাক মিছা কথা এটাত কিয় এনেকে ফচাই আছে ছাৰ মিছা কথা মানে তহঁত দিও মিছা তই ফাণ্ডত পৰি থকাটো মিছা আৰু তই মোক দেখি লুকাই থকাটো মিছা ছাৰ ছাৰ মই ফাণ্ডত পৰাটো সঁচা ছাৰ আৰু মই ছাৰ আপোনাক দেখি লুকুৱাটোও সঁচা কেন্তে মিছা কি বাঘ মিছা ঐ যদি তহঁত সঁচা তেন্তে এই বাঘৰ খজুৰ চিনবোৰ কি মিছা কথা গুই কওঁ বাদ চালে দেখুৱাই দে এয়া চাই লওক এয়া কি এয়া চাওকচোন ছাৰ এয়া আপোনাৰ এই ষ্টেম্প মানে বাঘৰ ভৰিৰ খোজৰ ছাপ মানে ছাৰ বাঘৰ ভৰিৰ খোজৰ ষ্টাম্প ছাৰক প্ৰেক্টিকেল কৰি দেখুৱাই দে আচ্ছা চাব ছাৰ এয়া এয়া ছাৰ আগৰ ভৰিৰ খোজ আৰু এয়া ছাৰ পাছৰ ভৰিৰ খোজ আমি ছাৰ এনেকৈ মিলাই আছো আৰু চাব ছাৰ 1 2 3 4 5 পলাবলৈ খুজিছ মই কি মূৰ্খ বাহাদুৰ কি বুৰ্বক সেইবোৰ থ মনাত নহয় ইয়াত থ ইয়াত মোৰ ওচৰত থ চাওক কি তাৰ মানে আচল বাঘ তহঁত দিও তাই আমি মানে আচল বাঘ নহয় ছাৰ আমি মানে হে বাঘৰ পোছাক পিন্ধা পোছাকী বাঘ হয় ছাৰ মানে ছাৰ আমি ছাৰ গৈ থাকোঁ ছাৰ আমি একেবাৰে সৰু চোৰ ছাৰ ছাগলী চোৰ ছাৰ আমি ছাৰ এইবোৰ কৰি খাই আছোঁ আৰু জীৱনত এনেকুৱা ভুল নকৰোঁ ছাৰ একানত ধৰিছোঁ ছাৰ গৈ থাকোঁ দিয়ক আচ্ছা ভৰি ধৰি বল ছাৰ ভাল বল তহঁতক যাবলৈ দি মোৰ হ'ব লগা প্ৰমোচনটোৰ মই মুদা মাৰিম আমাৰ দৰে সাধাৰণ ছাগলী চোৰ দুটাক ধৰি আপুনি কি প্ৰমোচন পাব ঐ সাপৰ সৰু বৰ নাই আজি ছাগলী নিছ কাইলৈ যদি হাতীটোকে নিয় দাঙি তেতিয়া বহ ইয়াত বহ ৰাতি নৌপলৈকে চুপ মাৰি ইয়াত বহি থাক এক কদম লৰচৰ নকৰিবি কথা নকবি আমি ছাৰ কি ভুল কৰিলোঁ বহি থাক ছাৰ বহিম ক'ত ইয়াত বনৰ ওপৰতে বহ মই গছৰ মূৰাটোতে বহিছোঁ দিয়ক ছাৰ মই ফচা ভৰিখন অসুখ ছাৰ বিষাই চিধা কৰি দে গণ্ডগোল নকৰিবি ৰাতি নৌপোৱালৈকে চুপ মাৰি ইয়াত বহি থাক ঐ তই কেলে উঠিছ ছাৰ কঁকালৰ বিষ বহিলে উঠিব নোৱাৰোঁ উঠিলে বহিব নোৱাৰোঁ সেইকাৰণে বহি থাক উঠিব নালাগে বহ চালা কি দেখুৱাইছ ঐ খকুৱা তই আকৌ কি খাইছ জলপাই ছাৰ মানে ইয়াতে পাইছিলোঁ ছাৰ বৰ টেঙা খাব নেকি ছাৰ পেলাই দে জলপাই খাবলৈ আহিছে ইয়াত ছাৰ তাৰমানে কি এইটো ছাৰ ইয়াতে বহি বহি কৰি থাক ভৰিখন বিষাইছে কি হ'ল এইফালে চাচোন ছাৰ টৰ্চৰ পোহৰ দেখিছনে আমাৰ গাঁৱৰে কোনোবা হ'ব এটা কাম কৰচোন দুইজনক একেলগে দেখিলে মান সন্মান গোটেই যাব এটা কাম কৰ ছাৰক কৈ কিবা এটা কৰচোন মান সন্মান গোটেই গ'ল গাঁৱৰ মানুহে দেখা পাব এতিয়া ছাৰক কি কৰা যায় ছাৰ
হেৰি মানে আমি দুইটা চোৰ হয়নে নহয় হয় ছাৰ আমি চোৰ মানে ছাৰ দুৰ্দৰ্শ ডকাইত ছাৰ চোৰাং চিকাৰী ছাৰ হয় ছাৰ তাতে আকৌ আপোনাক সেই প্ৰমোশ্যন লাগে হয়নে নহয় গতিকে আমি পিঞ্জৰাত দুইটা একেলগে সোমাই যাম ব'ল ব'ল নিজে সোমাই যাম ছাৰ নিজে সোমাই যাম ঐ নিজে সোমাই যাওঁ যি কৈছোঁ য'ত বহি থাকিবলৈ কৈছোঁ তাত বহি থাক চালাকি নেদেখুৱাবি বাহাদুৰ হয় মই নহয় ছাৰ কথাটো বুজা নাই সোমাই যাওঁ নেকি নাযায় অকণমান সময় যাম ছাৰ বহি থাক যি কৈছোঁ তাকে কৰ এইফালে মুখে কাণে নাকে পুৰা সোপা দি ল থাকি ল থাকি ল থাকি ল মোৰ কিন্তু ভয় লাগিছিলে ডেকা ল'ৰা হয় পহৰা দিছা হয় প্ৰভু পিছে বাঘ পিঞ্জৰাত সোমাল নে নাই সেইটো পিছে পৰেও হ'ব কিন্তু আপুনি ইমান ৰাতি এই জেগাত কেইদিনমান আগতে অনা পঠা ছাগলীটো গোহালি ঘৰৰ পৰা নাই এইটোনো আকৌ কি ডাঙৰ কথা আজি কেইদিনমান আগৰ পৰা দেখোন গাঁৱৰ গোহালিৰ গৰু ছাগলীবোৰ বাঘে নিয়ে আছে বাঘে নিয়া বুলিয়ে ভাবিলোঁ হয় কিন্তু গোহালিৰ সন্মুখত জোতাৰ খোজ মানে প্ৰভু হে আপোনাৰ ঘৰটো কোনফালে আছিল কিয় হৌ বৰ নামঘৰটোৰ সন্মুখৰ ঘৰটোৱে এই যে সেউজীয়া গেটখন হয় সেইটোৱে হয় প্ৰভু আপোনাৰ সেই ছাগলীটো পঠা আছিল নে পাঠি আৰু সেই বৰণটো পঠা ফুট কলা পোৱালি কিমানটা আছিল পঠা ছাগলী আকৌ পোৱালি ক'ৰ পৰা আহিল চৰি প্ৰভু এইটোচোন মোৰ ছাগলী ইয়াত কেনেকৈ আহিল কোনে আনিছ সঁচা কথা ক নহ'লে কিন্তু মই গাঁৱৰ নামঘৰত মেল চপাম প্ৰয়োজনত মই থানালৈও যাম প্ৰভু ছাগলীটো আনতে ময়ে আনিছিলোঁ কিন্তু সেই উলিয়াই দিয়াজনহে বেলেগ নিশ্চয় কোনোবা সেই কুসংস্কাৰী বাপেকৰ পুতেকে হ'ব অপৰফালে থোৱালি নিজৰ গাতে পৰে প্ৰভু উলিয়াই দিয়াজন আন কোনো নহয় আপোনাৰ সেই ডাঙৰ ল'ৰা কি বিমল খালে 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 ই মোৰ মা নিজত গোটেই খালে ঐ শুন এইপিনে এইবোৰ কথা বাহিৰত নুলিয়াবি মই আকৌ কাক ক'বলৈ যাম আমি দেখোন একেখন নাওৰে যাত্ৰী আৰু এটা কথা কি জানে প্ৰভু কি এই যে গাঁৱৰ গোহালিৰ গৰু ছাগলীবোৰ বাঘে নি আছে এইবোৰ চব মিছা কথা তাৰমানে গাঁৱৰ গৰু ছাগলীবোৰ তই আৰু আমাৰ সেইবোৰ আকৌ আমি নহয় তেন্তে চাব নেকি এই দুজনক চাক ঐ মোক ঢাকিছে লাজ কৰিছে নিমাতি কইনাহঁত মোক দেখা মোক লাজ কৰিছে দে হাতা কাপোৰ গুচা আঁতৰ কৰ কাপোৰ তহঁত বাপেক পুতেক ইয়াতো নামিলি কি বাপেক পুতেক তহঁত দেখোন খুব হাৰামি আছ ঐ আহ নীলজৰ জাত তহঁতক ইয়াতে সোমোৱাই থাওক চাও হেৰি দিয়ক নীলাজ আমি নহয় আপুনি চুৰ কৰিছে ছাগলী চুৰ কৰিছে আমিতো গোহালিত চুৰ কৰা সামান্য ছাগলী চুৰ কোন নহয় সকলোতে চুপ থাক ননচেন্স প্ৰভু আৰু এটা কথা কি জানে এই যে বাতৰি ওলাই আছে গাঁৱৰ গোহালিৰ পৰা গৰু ছাগলীবোৰ বাঘে নি আছে এইবোৰ সকলো মিছা তাৰমানে গাঁৱত বাঘ ওলোৱা নাই ওলোৱা আচল বাঘ ইহঁত দুইটাইহে চাব নেকি ইহঁতে কি আনিছে এয়া চাওক প্ৰভু এয়া বাঘৰ খোজৰ ষ্টেম্প ইহঁতে মাটিত এই ষ্টেম্প বহুৱাই বাঘৰ খোজ দেখুৱাই মানুহক ভয় খুৱাই আছে আৰু এনেকৈ গৰু ছাগলীবোৰ ইহঁত দুয়োটাই লৈ যাই আছে তহঁত বাপেক পুতেক লগ হৈ গোটেই গাঁওখনকে খালি আগৰ কথাবোৰ পাহৰিলি পাহৰা নাই আৰু কিছুমান কথা পাহৰিব খুজিলেও পাহৰিব নোৱাৰি নাপাহৰে প্ৰভু ইহঁতে একো কথাই নাপাহৰে নাপাহৰো আৰু পাহৰিবলৈ চেষ্টাও নকৰোঁ তহঁত বাপেক পুতেক একেডাল ৰছীতে চিপ লৈ মৰি থাকিব লাগিছিল আমিতো কাহানি পাই মৰিছো জীয়াই আছে একমাত্ৰ এই দেহকেইটা আমাৰ আশাবোৰ সপোনবোৰ ইয়াৰ মুখৰ হাঁহিটো নেদেখা কিমান দিন হ'ল পাহৰিয়ে গৈছো
আৰু সেইবোৰ কোনে টানি আজুৰি চুবাই খাই শেষ কৰি পেলাইছে ক'ব পাৰিব? আপুনি একমাত্ৰ আপুনি। কথা ভাবি চিন্তি কবি। কি ভাবি চিন্তি ক'ব লাগে? কি ভাবি চিন্তি ক'ব লাগে? চাওক আঁতৰ হওক। কিন্তু তাৰ সামান্য জলকীয়াৰ বুলি খোৱাৰ অপৰাধত তাৰ ক্ষতিপূৰণ বিচাৰি এই হৰেণ খুৰাৰ পৰা আপুনি এই ছাগলীটো ৰাখি থোৱা নাছিল আপুনি? সাহস হ'বনে আপোনাৰ? পাৰিবনে আপুনি আপোনাৰ পুত্ৰৰ কুকীৰ্তিৰ বাবে নামঘৰত মেল চপাবলৈ? পাৰিব আপুনি? নোৱাৰে। সেই সাহস আপোনাৰ নাই। কোনোবা যদি চৰকাৰী পোচাক পিন্ধা বাঘ, আন কোনোবা আকৌ মালিকৰ পোচাক পিন্ধা বাঘ, লোন এটা পাবলৈ কিমান যে কি কৰিব নালাগে। কাক হাতত ধৰি, কাক ভৰিত ধৰি কিবাকৈ 2 লাখ টকাৰ এটা লোন কৰিছিল। তাৰে কেইটামান মুৰ্গী, 4টামান গাহৰিৰে এখন ফাৰ্মহে খুলিছিলো। এনেকে ডাঙৰ পাপ কাম কৰিছিলো যি নেকি আপোনালোকৰ দৰে ধৰ্মৰ ঠিকাদাৰে সহ্য কৰিব নোৱাৰিলে। আৰু সেই অপৰাধত জুই পানীৰ পৰা আঁতৰাই সমাজৰ পৰা আমাক এঘৰীয়া কৰিলে। সকলো থাকিও অকলশৰে থকাটো কিমান কঠিন সেয়া আপুনি কি বুজিব? 4টা গাহৰি সেই সৰু ফাৰ্মখন বন্ধ কৰিবলৈ গোটেই গাঁওখনৰ মানুহক আপুনিয়ে জানো উচতাই দিয়া নাছিল? আমাৰ সমাজত গাহৰি পোহাটো নিষেধ। আৰু ফাৰ্মখন সৰু হ'লেও তহঁতৰ অপৰাধ গুৰুতৰ আছিল। কিমান গুৰুতৰ আছিল? জীয়াই থকাতকৈও গুৰুতৰ আছিল। ঈশ্বৰে দিয়া এই হাত দুখনেৰে কাম কৰি খোৱাতকৈও গুৰুতৰ আছিল নে? ধৰ্মতকৈও গুৰুতৰ আছিল নে ধৰ্মীয় সেই ৰীতি নীতিবোৰ? বিচনাত পৰি চট ফটাই থকা মানুহজনীৰ চিকিৎসাতকৈও গুৰুতৰ আছিল নে? আচলতে গুৰুতৰ আছিল আপুনি। ইচ্ছা কৰিলে আমাক এৰি থোৱা সিদ্ধান্তটো নাকচ কৰিব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি গোটেই গাঁওখনৰ মানুহক আপুনি উচতাই দিছিল। আপোনালোকে নিস্বাৰ্থৰ বাবে চকু থাকিও গান্ধাৰীৰ দৰে অন্ধ। আৰু আমিবোৰে সৰহজ্জাত পৰি চট ফটাই আছো। না মৰিছো না মৰিব পাৰিছো। কৰিবলৈ বেলেগ কামতো আছিল। কি কৰা নাছিলো? ৰিক্সা চলালো, মানুহ মুঠে দোকান দিলো, গ্ৰাহক নাহে। কোনো ধান কাটিবলৈ নামাতে, হাজিৰা কৰিবলৈ নামাতে। তেনেস্থলত এই ভগা ভৰিখনেৰে মই কি কৰিব পাৰো? তোৰ হাত দুখনটো পচি সৰি যোৱা নাছিল? নিজৰ বুলিবলৈ কি আছিল? গাঁওখনৰ মানুহ কেইজন, আধিয়াৰ মাটিখিনি সিফালে টানিলে সিফালে নোজোৰা, আধা সপোন আৰু আধা এই জীৱন কেইটা। তথাপিতো আমি এই সৰু পৰিয়ালটো সুখে শান্তিয়ে চলি আছিলো। কিন্তু ক'ৰ পৰা জানো এটা হিংস্ৰ বাঘ আহি তাৰ দীঘল নখবোৰেৰে খামুচি আচুৰি সকলো সপোন শেষ কৰি পেলালে। এঘৰীয়া কৰাৰ পাছত সকলোৱে নিজৰ মাটিবোৰ মোকলাই নিলে। বাপেক এজন হৈ নিজ পুত্ৰৰ লগত এইবোৰ কাম কৰিবলৈ মই কি ফূৰ্তি পাইছো? পৃথিৱীৰ ময়েই কিজানি একমাত্ৰ দুৰ্ভগীয়া পিতৃ যে নিজ পুত্ৰৰ লগত মাজনিশা গোহালিয়ে গৰু ছাগলী চুৰ কৰি ফুৰে। বৰ অসহ্যকৰ। আমি যে নিজৰ মতে একোৱেই কৰিব নোৱাৰো। চোৰৰ দৰে সোমাব লাগে, চোৰৰ দৰে ওলাব লাগে। অথচ আপোনালোক আমি কি চোৰ নহয়, প্ৰকাণ্ড বাঘ যে নেকি সৰু মানুহৰ সৰু সপোনবোৰ আপোনালোকে সহ্য কৰিব নোৱাৰে। আমাৰ মুখত দুদিন হাঁহি দেখিলে বাঘৰ দৰে জঁপিয়াই পৰে। সৰু মানুহবোৰ সৰু হৈ থাকিলে ভাল পায় আপোনালোকে। চকুৰ আগতে সকলো দেখিও নেদেখাৰ ভাওটো আপোনালোক
আপোনালোক ইমান হিংস্ৰ যে সকলো শেষ কৰি দিবলৈ মাত্ৰ এটা মিনিট নালাগে। সকলো শেষ কৰি দিছিল সিদিনা, যিদিনাখন গাঁৱৰ তিনিআলিত এক্সিডেণ্টত তেজেৰে লুতুৰি পুতুৰি ভাইটোৰ দেহাটো সি চট ফটাই কোৱা কথাবোৰ, দাদা দাদা মোক মোক বচোৱা দাদা, মই মৰিব নোখোজো দাদা, মোক বচোৱা। তাৰ কান্দোনৰ শব্দ শুনি মই মানুহৰ জুম ভাঙি ভিতৰলৈ সোমাই গৈছিলো। সি মোৰ মুখখনলৈ চাই কৈছিল, দেউতা দেউতা মোক বচোৱা, মই মৰিব নোখোজো, দেউতা মোক বচোৱা। তাক সেই ভাইটোক মেডিকেললৈ নিবৰ বাবে ৰিক্সা এখন বিচাৰি নাপালো, গাড়ী এখন বিচাৰিলো নাপালো। তোমাৰ ঠেলাখনকে দিয়া, মই বৰ বিপদত পৰিছো, মোক এইখন সহায় কৰি দিয়া। নাহিল, সিদিনা কোনোৱেই নাহিল। উপায় নাপায় এই তেজেৰে লুতুৰি পুতুৰি ভাইটোৰ সেই দেহাটো কান্ধত তুলি আমি দুইটাই দৌৰিছো। কেতিয়াবা যদি বাগৰি পৰিছো, কেতিয়াবা ভাগৰিছো, জিৰাব খুজিও জিৰাব পৰা নাছিলো, কাৰণ তাক যে আমি মৰিব দিব নোৱাৰো। তাক কান্ধত তুলি লৈ আমি দৌৰিছো 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 আৰু হঠাৎ যেন ৰৈ গৈছিল সকলো। দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰিও মই আগৰ পিনে যাব পৰা নাছিলো। গোটেই পৃথিৱীখনে যেন ৰৈ গৈছিল সেইদিনা, ৰৈ গৈছিল কেৱল তাৰ উশাহটো। আৰু আপোনালোকে যেন শেষ কৰা নাছিল তাৰে জীৱনটো। কথা ভাবি চিন্তি কবি। সকলো থাকিও কোনো নাছিল আমাৰ লগত। গাঁওখনে এঘৰীয়া কৰাৰ দৰে ঈশ্বৰেও আমাক এঘৰীয়া কৰিছিল সেইদিনা। আমাৰ বুকুৰ পৰা কাঢ়ি নিছিল আমাৰ কলিজাৰ টুকুৰাটো। তাৰ চেঁচা পৰি যোৱা হাত দুখন, হেতা পৰি যোৱা চকু দুটি, মই বাপেক এজন হৈ কিদৰে পাহৰো। তাৰ মানে তহঁতেই বাঘ হবি আৰু বাঘৰ হৈ ওকালতিও কৰিবি। বন্ধ কৰক। বাৰে বাৰে বাঘ বুলি কৈ আমাক ইটিকিং নকৰিব। বাঘ আমি নহয়, আচল বাঘ, আচল নৰখাদক আপুনি, আপোনাৰ নেতৃত্বৰ সমাজখন, যিয়ে নেকি আমাৰ দৰে সৰু সৰু মানুহৰ, সাধাৰণ মানুহৰ সপোনবোৰ, জীৱনবোৰ চবাই শেষ কৰি দিছে। বন্ধ কৰ আৰু এষাৰ কথাও নকবি। সৰু মানুহ সৰু হৈ থকাটোৱে ভাল। সৰু মানুহ, আমি সৰু মানুহ, আৰু এই সৰু মানুহবোৰ যেতিয়া জাগি উঠিব, কি কৰিবি? গৰজি উঠিব, জ্বলি উঠিব। তেতিয়া এই সৰু সৰু মানুহবোৰৰ জীয়াই থকাৰ সকলো ৰাস্তা বন্ধ হৈ যাব। তেতিয়া বাঘ হ'ব, সঁচা বাঘ। ইয়াক পিঞ্জৰাত সোমোৱাই দে। সোমাই যা, আগুৱাই নাহিবি। সোমাই যা পিঞ্জৰাত, মই কৈছো আগুৱাই নাহিবি। সোমাই যা। বাঘ। নলবাৰীৰ নাট্যগোষ্ঠী প্ৰজন্মৰ শিল্পীসকলে অভিনয় কৰা নাটখনি শুনিলে। নাটৰ ৰচনা আছিল দীপ হালৈৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ডম্বৰু, দিগন্ত ভৰালী, মহিধৰ, ৰঞ্জন তালুকদাৰ, বাহাদুৰ, ৰাফেল চৌধুৰী
আৰু বিপিনৰ চৰিত্ৰত অভিনয় কৰিলে পাকিউৰ ৰহমানে। নাটখনি পৰিচালনা কৰিলে কিশোৰ চক্ৰৱৰ্তীয়ে। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।